প্ৰচণ্ড ধুমুহা বৰষুণ ৰাজ্যৰ কেইবাখনো জিলালৈ হাই এলাৰ্ট জাৰি দিনতেই অন্ধকাৰ হৈ পৰিল মহানগৰী ধুমুহা বৰষুণৰ ফলত গুৱাহাটী মহানগৰীত এতিয়া কৃত্ৰিম বান সোমবাৰৰ পুৱাৰ এজাক বৰষুণতে দুৰ্দশাত ভুগিবলগীয়া হৈছে মহানগৰীৰ নাগৰিকে বহাগত বৰদৈ শিলাৰ আগমন দিনতেই অন্ধকাৰ হৈ পৰিল মহানগৰী ধুমুহা বৰষুণৰ ফলত গুৱাহাটী মহানগৰীত এতিয়া কৃত্ৰিম বান সোমবাৰৰ পুৱাৰ এজাক বৰষুণতে দুৰ্দশাত ভুগিবলগীয়া হৈছে মহানগৰীৰ নাগৰিকে সমস্যাত স্কুলীয়া ছাত্ৰ ছাত্ৰী আৰু কৰ্মস্থলীলৈ ওলাই যোৱা লোকসকল গুৱাহাটীৰ বেলতলাৰ ৱাৰলেছ অনিল নগৰ নবীন নগৰ বি বৰুৱা পথ চানমাৰী হাতীগাঁৱকে ধৰি বিভিন্ন স্থানত এক আঁঠু পৰ্যন্ত পানী ৰাজপথত বিকল হৈ পৰিছে অটো ৰিক্সা ইফালে ৰাজ্যত ধাৰাসাৰ বৰষুণৰ লগতে ধুমুহা অহাৰ আশংকা 26খনকৈ জিলাত হাই এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান বিভাগে যিকোনো মুহূৰ্ততে বৃদ্ধি হ'ব পাৰে ধুমুহাৰ গতিবেগ বজ্ৰপাতৰ পৰা সাৱধান হৈ থাকিবলৈ জাৰি কৰা হৈছে সতৰ্কবাণী ইয়াৰ উপৰিও অধিক ভয়াৱহ হ'ব পাৰে আগন্তুক 2 দিনৰ পৰিস্থিতি